নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। তো বন্ধুসকল, আজি আপোনালোকে মোক মোৰ নিজৰ ষ্টুডিঅ'ত আপোনালোকক দেখুৱাবৰ কাৰণে লৈ আহিলোঁ। তো আজি মই নিজে খেতিত যোৱা নাই। আজি মই মোৰ ষ্টুডিঅ'ত তাৰমানে এতিয়া বতৰ অকণমান বেয়া হৈ আছে। তো আপোনালোকৰ ফালে বা বতৰ কেনেকুৱা মই নিজে নাজানো। তো এইটো আল্লাহ ভগৱানৰ কথা, তেওঁ কোন ঠাইত কি ধৰণৰ বতৰ চলি আছে, ক'তবা বৰষুণ হৈ আছে, ক'তবা আকৌ খৰাং বতৰ দি আছে, এইটো কিন্তু নিজাববীয়াকৈ নহয়। তো কথা হ'ল কি, আজি খেতিত যাব নোৱাৰিলেও মই আজি ষ্টুডিঅ'ৰ মাজতে আপোনালোকক দেখুৱাবলৈ যাম যে বৰ্ষাকাল যে চলি আছে আমাৰ মাজত, অলপ কেইদিন আগতে কিন্তু আমাৰ খৰাং বতৰে কিন্তু মাধমাৰ দি দিছে, খেতি বাতি নষ্ট কৰিছে। আমি বা আপোনালোকে বা মই সকলোৱে তাৰমানে ভাবিছোঁ এইবছৰ 2024 বৰ্ষত বৰষুণ হয় নে নহয়, খেতি বাতি নষ্টই হৈ যায় নেকি। কিন্তু এতিয়া কিন্তু আমি ভাবি আছোঁ কি জানে, যে বৰষুণে কি জানে আমাৰ খেতি বাতিবিলাক নষ্টই কৰি পেলায় নেকি। তো এইটো কিন্তু আমাৰ আজি নতুন কিন্তু এটা প্ৰচেছিং নহয়, তো আমাৰ অত দিনৰ অভিজ্ঞতা হৈ আছে। যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি কওঁ খৰাং দিয়ক, খৰাং দিয়া বৰষুণ দিয়ক। এইটো আমাৰ মাজত কিন্তু পৰম্পৰা হৈ থাকে মানুহৰ মুখত, যে ইমান বৰষুণ দিব নালাগিছিল, ইমান খৰাং দিবই নালাগিছিল। এইটো কি আমি মই বা আপোনালোকে আল্লাহৰ বা ভগৱানৰ ওপৰত কথা কোৱাটো কিন্তু মহা এটা ভুল বা মহা পাপ। তো দেৰি নকৰি মই আজি আলোচনা কৰিম কি জানে। তো মই পিছত আপোনালোকক অলৰেডি চব দেখুৱাই দিম, বৰ্ষাকালত কোনবিলাক খেতিত কেনেধৰণৰ ফল মূলবিলাকত বা খেতি বাতিৰ চব্জিৰ ওপৰত বা চব্জিৰ গছবিলাকত কেনেকুৱা ধৰণৰ পোকে আক্ৰমণ কৰে, আৰু গছৰ পাতবিলাকত আৰু গছৰ ঠাৰিবিলাকত, গছৰ শিপাবিলাকত কি ধৰণৰ তাৰমানে পোকবিলাক বা কোনবিলাক সাৰে বেছিকৈ শিপাবিলাকত আৰু পাতবিলাকত কিছুমান সময়ত হেতাও পৰা হয়, হালধীয়া হয়, ৰঙা পৰা হয়। তাৰ কাৰণে কিন্তু বহুত দাদাই মোক কমেণ্ট কৰিছিল যে দাদা ইয়াৰ কাৰণে ভাল পদক্ষেপ কি, ভাল কৰাৰ মূল উদ্দেশ্য কি, কেনেকৈ ভাল কৰিব পাৰিম, খেতিত টকা বহুত খটাইছোঁ, এতিয়া টকাখিনি আমি কেনেকৈ উঠাম। তো খেতিত টকা উঠাবৰ কাৰণে আমাৰ ভাল এটা ৰাস্তা বিচাৰি পাব লাগে। তো কি ক'ম আৰু, তাৰমানে ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত মই আজি কথাখিনি শ্বেয়াৰ কৰি আছোঁ। তো দেৰি নকৰি মই পিছফালে আগবাঢ়ি গৈ আছোঁ, আপোনালোকে চাব পাৰিছে। তো কথা হ'ল, আগতীয়াকৈ এটা কথা কৈ লৈছোঁ, আজি মই ভিডিঅ'খিনি কিন্তু মই কেমেৰাত দিব পৰা নাই। তো মই মোবাইলতে ভিডিঅ'খিনি আপোনালোকক মোৰ ভিডিঅ'টো দেখুৱাই আছোঁ। তো কথা হ'ল কি, আজি মোৰ কেমেৰাৰ যিটো বতৰ বেয়া হৈ আছে, তথাপিও কেমেৰাৰ বেটাৰীটোত অকণমান প্ৰব্লেম দেখা দিছে, সেইকাৰণে মই কেমেৰাটো ইয়াত ৰাখি দিছোঁ। মই আজি কেমেৰা দি ভিডিঅ' কৰিব পৰা নাই, তো তাৰ কাৰণে মই নিজে দুখিত। সংযোগ বিচ্ছিন্ন বুলি কয় এইটো। তো বেটাৰী যদি চাৰ্জ নাই তেতিয়া এইটো সংযোগ বিচ্ছিন্ন বুলি ক'ব লাগিব, তাৰ কাৰণে মই নিজে দুখিত বুলি কৈ দিলোঁ। তো পিছিৰ আপোনালোকক দেখুৱাই দিম, এতিয়া আপোনালোকে নিজেই চাব। তো বৰ্ষাকালত কোনবিলাক খেতি আমি কৰিব লাগে, তো খেতিবিলাক মই আপোনালোকক প্ৰথমতে কৈ দিম, কোন ধৰণৰ খেতি কৰিলে আমাৰ বৰ্ষাকালত আটাইতকৈ ভাল এটা লাভান্বিত হ'ব পৰা ভাল ৰাস্তা। প্ৰথমতে হ'ল ধৰক জলকীয়া। জলকীয়া কিন্তু এই গ্ৰীণ চিলি, এইটো কিন্তু আমাৰ মাজত এটা ভাল তাৰমানে টকা উপাৰ্জন কৰা এটা ভাল ৰাস্তা। তো আমি জলকীয়া খেতি কৰিছোঁ। অলপ কেইদিন আগত খৰাং আছিল, এতিয়া বৰষুণ প্ৰকোপ বেছি হোৱাৰ কাৰণে খেতিবিলাক নষ্ট হৈ আছে। তাৰ কাৰণে এটা আমাৰ মাজত প্ৰব্লেম আহি যায় কি, এয়া চাওক, আপোনালোকে চাব পাৰিব, মই আপোনালোকক স্পষ্টকৈ দেখুৱাই দিম, আপোনালোকে চাব পাৰিব। এয়া জ্বলন্ত সমস্যা জলকীয়া গছত 2024 বৰ্ষত কিন্তু জ্বলন্ত সমস্যা এইটোৱে আছিল, গছৰ পাতবিলাক কেঁচুৰি খোৱা বা কেঁকুৰা মেকুৰা হোৱা। তাৰ কাৰণে মই ভিডিঅ' আপোনালোকলৈ দিছিলোঁ। ইয়াৰ কাৰণে আপোনালোকে পাৰিলে কি কৰিব, ঔষধৰ নাম কিন্তু মই আজি মোৰ ষ্টুডিঅ'ত কৈ আছোঁ। চবকেইটা বেমাৰৰ কাৰণে ঔষধখিনি আপোনালোকক কৈ দিম, লাগিলে আপোনালোকে টুকাই ৰাখিব। ভাল ভাল কোম্পানীৰ ঔষধখিনি আপোনালোকক কৈ দিম, কোনটো বেমাৰৰ কাৰণে কোনটো ঔষধ আটাইতকৈ ভাল বা গ্ৰহণযোগ্য বা দিলে ভাল হ'ব, সেই কথাখিনি আলোচনা কৰিম আপোনালোকৰ লগত বা শ্বেয়াৰ কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথমতে। তো আপোনালোকক মই এটা কথাই মোৰ ভাল লাগিছে
মোৰ চেনেলত যিমান বন্ধুবৰ্গ আছে তাৰমানে ছাবস্ক্ৰাইব হোৱা মোৰ তাৰমানে ফ্ৰেণ্ডছ এখেতক মই অশেষ ধন্যবাদ জনাইছোঁ। এইকাৰণেই আপোনালোকে মোৰ ভিডিঅ'খিনি বহুত গুৰুত্ব সহকাৰে চায়। গুৰুত্ব সহকাৰে চোৱাৰ পিছত আপোনালোকে মোক কমেণ্ট কৰে। তো কমেণ্ট চবখিনি মই যে ৰিপ্লাই দিম সেইখিনি সময় কিন্তু কেতিয়াবা মোৰ নহয়, কেতিয়াবা ফোন মাৰে। মই কিন্তু ভিডিঅ'ৰ মাজতে আপোনালোকক কৈয়ে থাকোঁ দাদা ফোন মাৰিব, মই 24 ঘণ্টা আপোনালোকক সময় দিম। কিন্তু কেতিয়াবা হৈ যায় সময় দিব নোৱাৰোঁ। মানুহ চব কষ্টৰ মাজেদি আগবাঢ়িব লাগে। তো আপোনালোকে যে আছে আপোনালোকৰো কিন্তু কামত ব্যস্ত হৈ থাকে। মানুহ ব্যস্ততাপূৰ্ণ জীৱন লৈহে জীৱন আমি পৃথিৱীলৈ আহিছোঁ। তো কথা হ'ল মই দেখুৱাবলৈ গৈছোঁ এয়া জলকীয়াত এইটো এটা সমস্যা আছিল। এয়া চাওক এক ধৰণৰ ক'লা ক'লা বেমাৰ দেখা পাইছে। মই কিন্তু মাউচেৰে দেখুৱাই দিছোঁ ঘূৰাই ঘূৰাই। এটা এয়া চাওক ব্লাড বেমাৰ বুলি কয় এইটো। এই বেমাৰ ভাল কৰাৰ কাৰণে আপোনালোকক প্ৰথমতে কৈছোঁ এইটো বেমাৰৰ ঔষধ হ'ল কি জানে, এমিষ্টাৰ টপ। আৰু ইফালে পাতবিলাকতো দেখা পাইছে এয়া চাওক ক'লা একদম ফুট ফুট হৈছে। এইটো কিন্তু এক ধৰণৰ পচলা বেমাৰ। এইবিলাক ভাল কৰিবৰ কাৰণে এমিষ্টাৰ টপ দিব। আৰু পাতবিলাক কেঁচুৰি লাগি যায়, এই ভাল কৰাৰ কাৰণে মই ঔষধটো আপোনালোকক কৈছোঁ। লাগিলে আপোনালোকে টুকাই ৰাখক। যদি ভাল কোম্পানীৰ এজেণ্ট আছে এখেতকো সুধিব পাৰে যে মই ঔষধখিনিৰ নাম যে কৈছোঁ আচলতে হয় নে নহয়, আপোনালোকে জাজ কৰিব পাৰে। এই বেমাৰৰ কাৰণে প্ৰধান ঔষধটোৱে হ'ল চিনেমা। এই চিনেমা ঔষধটোৰ লগত আৰু এটা ঔষধ আপোনালোকক সংমিশ্ৰণ কৰি স্প্ৰে কৰিব একতাৰা আৰু চিনেমা স্প্ৰে কৰাৰ পিছত তাৰমানে জলকীয়া গছৰ বিষয়ে কৈছোঁ। কেঁচুৰি বেমাৰ বা কুকুৰা বেমাৰ ভাল হোৱাৰ প্ৰধান ঔষধটো হ'ল চিনেমা লগতে প্লাছ একতাৰা। বাছ এতিয়া মই আগবাঢ়িম ব্ৰিঞ্জেল প্লেণ্ট, ইয়াৰ ওপৰত আলোচনা কৰোঁ। তো বৰ্ষাকালত আন এক ধৰণৰ শস্য হ'ল বেঙেনা। আমি কিন্তু চবেই খেতি কৰোঁ। বেঙেনা খেতি কিন্তু কেৱল যে বৰ্ষাকালত কৰে সেয়াও নহয়। আমাৰ ঠাণ্ডাৰ বতৰতো বেঙেনা খেতি কৰে, তেতিয়া কিন্তু পোক পতংগই আক্ৰমণ কমকৈ কৰা দেখা পোৱা যায়। কিন্তু বৰ্ষাকাল বৰষুণ হৈ থাকে, তেতিয়া কিন্তু পোকবিলাকে এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে যেন আমি বেঙেনা খেতিৰ পৰা উঠাই বজাৰলৈ বিক্ৰী কৰিবই নোৱাৰোঁ। বেঙেনাটোৰ অৱস্থা চাওক আপোনালোকে, যেন খেতি নিজেই কৰিছে পোকে, পোকৰ লগত যেন আমি আধি কৰিছোঁ। আধি আপোনালোকে বুজি পালে, আধা পোকৰ আধা মানুহৰ। এনেকুৱা ধৰণৰ যেন খেতি ইয়াক আধাখিনি দি দিছোঁ, খাই আছোঁ, চাইছেনে অৱস্থা। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, বেঙেনা খেতিত আপোনালোকক এটা মই ভাল পৰামৰ্শ দিছোঁ কি জানে, বৰ্ষাকালৰ কাৰণে আপোনালোকে এটা ঔষধ বিশেষকৈ বাৰম্বাৰ তাৰমানে বাৰে বাৰে ইউজ নকৰিব। যেনিবা বেঙেনা খেতিৰ কাৰণে ঔষধটো আপোনালোকে লিখি ৰাখক ৱিল্ডক। এই ৱিল্ডক যদি আপোনালোকে খেতিত স্প্ৰে কৰে মিনিমাম 5 দিন, আৰু খেতিত আপোনালোকে টেংকি লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু কথা হ'ল কি জানে, এই ৱিল্ডক ঔষধটো পাৱাৰ বহুত। এই ঔষধটো খেতিত দিলে ঠিকেই, কিন্তু পিছৰবাৰ বা ছেকেণ্ড টাইম যেতিয়া আকৌ দিব সেই ঔষধ তাৰমানে পোকে কেয়াৰ নকৰে। ছেকেণ্ড টাইম দিয়ক দাদাঘাট, ছেকেণ্ড টাইম দিলে দাদাঘাট, লগতে এটা পেগাছাছ, ৱিল্ডক প্লাছ পেগাছাছ, নাগাঘাট প্লাছ পেগাছাছ। তাৰ থাৰ্ড টাইম যদি আপোনালোকে দিব বেঙেনা খেতিত দাদাঘাট, দাদাঘাটৰ লগত আপোনালোকে ইকা একতাৰা এইবিলাকো মিক্স কৰি দিয়ক। কাৰণ উৰণীয়া পোকৰ কাৰণে কৈছোঁ, আৰু এনেকুৱা চেটিকাৰী পোকৰ কাৰণে নাগাঘাট, দাদাঘাট, ৱিল্ডক এইবিলাক ঔষধ আপোনালোকে বিশেষকৈ ব্যৱহাৰ কৰিব। আৰু এটা কথা হ'ল কি যে ফুলৰ ভিতৰত আপোনালোকক দেখুৱাই দিছোঁ বেঙেনা গছৰ ফুলবিলাক যে ফুলি থাকে, মই ইফালে আপোনালোকক দেখুৱাই দিম ফুলবিলাক। ধৰক ইফালে আপোনালোকে চাব পাৰিব ফুল, ইফালে আপোনালোকে চাওক, মই স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাই দিছোঁ। গছটো এয়া আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এই ফুল যে আছে, ফুল ফুলিছে ঠিক। এই ফুলৰ ভিতৰত এক ধৰণৰ পোক থাকে,
এই ফুলৰ ভিতৰত থকা পোকবিলাক মাৰিবৰ কাৰণে আপোনালোকক ভাল এটা ঔষধৰ নাম কৈ দিছোঁ। বেঙেনা গছৰ ফুল ফুলিছে, ফল জাষ্ট আহিছে, কিন্তু ভিতৰত পোক সোমাই বহিছে। একেবাৰে সৰু পোক, যাক নেকি আমি চকুৰে মুদিব নোৱাৰি। অনুবীক্ষণ যন্ত্ৰৰে যদি আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰি চায়, তেতিয়া চাব পাৰিব সৰু পোক চকুৰে মুদিব নোৱাৰি, কিন্তু যেতিয়া অনুবীক্ষণ যন্ত্ৰৰে আপোনালোকে চাব, তেতিয়া চাব ইমান ডাঙৰ ডাঙৰ দেখা পোৱা গৈ আছে। তো কথা হ'ল কি, আপোনালোকক সিমানখিনিত যাব দিয়া নাই। আপোনালোকে আকৌ ক'ব যে বহুত বেছি কথাত আগবাঢ়ি গৈ আছে, অনুবীক্ষণ যন্ত্ৰ ক'ত পাম, এইবিলাক ক'ত পাম। তাৰ কথাৰ মাধ্যমত আপোনালোকক কৈছোঁ, মই নোচোৱাকৈ কিন্তু আপোনালোকক এনে এটা কথা কোৱা নাই। এই পোকবিলাক মাৰিবৰ কাৰণে আপোনালোকক মই এটা ঔষধৰ নাম কৈ দিম, যিটোৰ নাম হ'ল ডেলিগেট। আজিৰ মোৰ এই ভিডিঅ'খন কিন্তু একেবাৰে গুৰুত্বপূৰ্ণ ভিডিঅ' এইকাৰণেই, মই কেৱল এটা খেতিৰ ওপৰত মই আলোচনা নকৰোঁ, মই আজি বহুতকেইটা খেতিৰ ওপৰত আলোচনা কৰিম। যাক লাগিলে আধা ঘণ্টা সময় যাক, কিন্তু আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব লাগিব। অতদিনে আপোনালোকে অত ভিডিঅ' চাইছে মোৰ ভিডিঅ'ৰ এই চেনেলত। আজিলৈকে মোৰ মিনিমাম ধৰক 600মান ভিডিঅ' আপোনালোকক চাবলৈ দিছোঁ। ক'ত কি ভুল হৈছে আপোনালোকে মোক সৰু ভাইটি বা দাদা বুলি মোক শুধৰাই ল'বই লাগিব। কিন্তু আজিৰ যিখন ভিডিঅ' মই মোৰ ষ্টুডিঅ'ত আহি বনাবলৈ আহিছোঁ, এইটো বহুত তাৰমানে ইম্পৰ্টেণ্ট। আজি এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকে বহুত কথা জানিব পাৰিব। আপোনালোকক মই এটা এটা খেতি লৈ আলোচনা কৰোঁ, কিন্তু আজি মই বহুত খেতি লৈ আলোচনা কৰি আছোঁ। এই ফুলৰ ভিতৰত পোকবিলাক মাৰিবৰ কাৰণে মই ঔষধটো ক'লোঁ ডেলিগেট। এই ডেলিগেট ঔষধটো কেৱল বেঙেনা খেতিত নহয়, আপোনালোকে উৰহী খেতিত দিব। উৰহী গছত ধুনীয়াকৈ ফুলবিলাক ফুলিছে, ফুলবিলাক এনেই সৰি পৰি যায়, ডেলিগেট স্প্ৰে কৰক। একেবাৰে পোকৰ ঔষধ দিয়াৰ সময় আপোনালোকক কিন্তু ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক কৈছোঁ, সন্ধিয়াৰ আগত পোকৰ ঔষধ মাৰিব। একদম সন্ধিয়াৰ একদম মৰ্ণিঙত নিদিব, দুপৰীয়াত নিদিব, বেলি উঠিছে ৰ'দ দিছে তেতিয়া নিদিব, কোনো কামতো নাই। বৰং আপোনাৰ খেতিত পাতবিলাক হালধীয়া হ'ব, হেতাও পৰা হ'ব, এনেকুৱা। তো নিশ্চয় জানিলে। আৰু এটা এক ধৰণৰ কাম হ'ল কি, এয়া চাওক, বেঙেনা গছত বেঙেনা ধৰিছে ঠিকেই, এনেকুৱা ধৰণৰ পচি যায়। চাওক, পচি যে গৈছে, তাৰ কাৰণে মই এটা কথা আপোনালোকক কৈছোঁ। কিছুমানে কয় খেতি কৰিছোঁ ঠিক, বেঙেনা ধৰিছে ঠিকে, কিন্তু বেঙেনাবিলাক পচি গৈ আছে। দাদা উপায় কি? উপায়টো মই এই স্ক্ৰীণত থকা দুটা বেঙেনা যে পচিছে, এই স্পষ্টকৈ দেখা পাইছে আপোনালোকে। মই একদম পূৰা মাউচেৰে দেখুৱাই আছোঁ। এয়া চাওক, এয়া দেখা পাইছে, ইয়াত কোনে ফুটা কৰিলে, ইয়াত ফুটা কোনে কৰিলে? এই যেতিয়া পোকবিলাক কি কৰে, বেঙেনাবিলাক ফুটা কৰে, তেতিয়া কিন্তু তাত কি হয়, এক ধৰণৰ ভাইৰাছ বীজাণুৰ সৃষ্টি হয়। এই তাৰ পৰা কি হয়, ইয়াৰ ভিতৰত এক ধৰণৰ পোক থাকে। পোকে কি কৰে, তাত বীজাণুৰ সৃষ্টি কৰি তাৰ পৰা আঁতৰি যায়। বেলেগ আৰু ক'ত আছে বেঙেনা, কৰোনা ভাইৰাছৰ নিচিনা ই আক্ৰমণ কৰে। বেলেগ ঠাইত আৰু তাৰমানে ভাল জাতৰ বেঙেনা বা ভাল কোমল বেঙেনা ক'ত আছে, তাত গৈ আকৌ ফুটা কৰিব। কিন্তু ইয়াৰ পৰা সি ভেঁকুৰ দি বীজাণু দিখিনি কিন্তু ওলাই গ'ল। সেই বীজাণুৰ পৰা কি হয়, লাহে 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 এই পচিবলৈ আৰম্ভ কৰে। কিন্তু তাৰ পৰা কিন্তু এটা সমস্যা হ'ব কি, খেতিৰ পাতবিলাকত যদি সেই পোকৰ পৰা যে বীজাণু সৃষ্টি হ'ল, তাৰ পৰা পচি গ'ল, এই তাত কিন্তু আকৌ নতুন এক ধৰণৰ ফাংগাছে দেখা দিব। সেই ফাংগাছে কি কৰিব, গছৰ পাতবিলাকতো লাগি ধৰিব। আপোনালোকে দেখাই পাইছে, মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, গছৰ পাতত লাগি আছে না নাই? এই গছৰ পাতত এনেকুৱা ধৰণৰ লাগি থাকিলে কি হ'ব, লাহে লাহে গছৰ পাতবিলাকতো ফাংগাছে দেখা দিব, পচলা বেমাৰ হ'ব। তেতিয়া কি কৰিব, সেই পচলা বেমাৰবিলাক ভাল কৰিবৰ কাৰণে আপোনালোকৰ লাগিব এমিষ্টাৰ টপ। এমিষ্টাৰ টপ ঔষধটো কিন্তু বহুত ভাল। আপোনালোকে খেতিত যদি স্প্ৰে কৰিছে, আপোনালোকে নিজেই ৰিজাল্ট দিব পাৰিব। এতিয়া মই আলোচনা কৰিম বেলেগ এক ধৰণৰ খেতি। এতিয়া মই কেৰালা খেতিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰীণত দেখাই পাইছে, কেৰালা খেতিৰ মই ভিডিঅ' বা ফটোখিনি আপোনালোকক ওলাই দিছোঁ। তো বহুতে মোক ফোন মাৰে, দাদা কেৰেলা গছৰ পাতবিলাক লেৰেলি গৈছে, হালধীয়া হৈছে, পাতবিলাকত হেতাও পৰা হৈ গৈছে, ইয়াৰ কাৰণে প্ৰধান কাম কি? আৰু কেৰেলা গছৰ পাতবিলাক যে এনেকুৱা হয়, আপোনালোকে চাইছে, স্ক্ৰীণত দেখুৱাই দিছোঁ।
আৰু পাতবিলাকৰ আগ গছৰ আগবিলাক এনেকুৱা হয় এইটো প্ৰধান কাম হ'ল ভাল কৰাৰ মই কৈ দিম এয়া চাওক আগবিলাক এনেকুৱা হেতা পৰা হৈ যায় ফুলি যায় তাৰ কাৰণে আপোনালোকে কোন ধৰণৰ ঔষধ খেতিত স্প্ৰে কৰিব মই দুটা ঔষধৰ নাম কৈছোঁ আপোনালোকে টুকাই ৰাখক সাইজক্স সাইমক্স এই দুটা ঔষধ আপোনালোকে খেতিত মাৰি চাব আপোনালোকৰ যিমানে পুৰণা ধৰণৰ কেৰেলা খেতি নাথাকক 3 মাহ 4 মাহ বিক্ৰী কৰিছে তাৰ পিছতে গছৰ পাতখিনি এনেকুৱা হৈছে তেতিয়া আপোনালোকে সাইমক্স সাইজক্স এইটো কিন্তু সানজেন্টা কোম্পানীৰ ভাল ভাল ঔষধ আছে এই ঔষধ দুটা যদি আপোনালোকে মাৰিব পাৰে আপোনালোকৰ কেৰেলা গছ আকৌ আগৰ ৰূপ ল'ব ধুনীয়া ৰূপ ল'ব আকৌ নতুনকৈ ফল আহিবলৈ আৰম্ভ কৰিব আৰু এই কেৰেলা গছৰ পাতবিলাক কি হয় সাপৰ নিচিনা কেৱল দৌৰি থাকে কিন্তু গছত ফল নধৰে তাৰ কাৰণে আপোনালোকে কোন ধৰণৰ ঔষধ দিব গছত একদম পুৰা পাতবিলাক চিকচিকি আছে আগবিলাক একদম এক ধৰণৰ হুম ওলাইছে আৰু পুৰা দৌৰি আছে ধৰা সাপৰ নিচিনা তেতিয়া ফল নধৰে তাৰ কাৰণে আপোনালোকক ঔষধ দিছোঁ নটপো ঔষধ দিলে কি হ'ব আগবিলাক দৌৰিব নিদিব আগখিনি লাহে লাহে দৌৰিব আৰু সেই আগৰ পৰা আৰু বেলেগ ধৰণৰ আগ ওলাব সৰু সৰু সেইটোক আমি মালডুগা বুলিও কওঁ বা ফলন ডুগা বুলিও কওঁ সেই ফলন ডুগাৰ তাৰ পৰা কি হ'ব ফল ওলাব আৰু বেছি বেছিকৈ গছত ধৰিব বুজি পালে আৰু যদি গছত বেছিকৈ হেতা পৰা লাগিছে তেতিয়া আপোনালোকে কি কৰিব এই সাইমক্স সাইজক্স দিলে যদি ফাৰ্ষ্ট টাইম কেৰেলা খেতি কৰিছে সৰু সৰু গছ তেতিয়া কিন্তু সাইজক্স সাইমক্স দুটা ঔষধ নিদিব তেতিয়া আপোনালোকে কি কৰিব V3 তাৰ লগতে মক্সিমেট V3 আৰু মক্সিমেট যদি একেলগে সংমিশ্ৰণ কৰি V3 হ'ল এণ্টিবায়'টিক আৰু এই মক্সিমেট কি কাম কৰিব এই পাতবিলাক হালধীয়া হৈ যোৱা এইবিলাক ভাল কৰাৰ সহায় কৰিব আৰু পাতবিলাকত এনেকুৱা ধৰণৰ ফুট ফুট হয় নিশ্চয় চাব পাৰিছে এনেকুৱা ধৰণৰ ফুট ফুট হয় এই মক্সিমেটে কি কৰিব এই ফুট ফুট হৈ থকা পাতবিলাকত যিবিলাক তাৰমানে ফাংগাছ আছে এইবিলাক দূৰ কৰিব যেতিয়া এই ফাংগাছৰ ঔষধখিনি বা পচলাৰ ঔষধখিনি দিলে তেতিয়া কি কৰিব লাগিব এই গছত আকৌ পুনৰাই এমিষ্টাৰ স্প্ৰে কৰিব লাগিব যদি আপোনালোকে এমিষ্টাৰ বিচাৰি পোৱা নাই তেতিয়া আপোনালোকে আৰু এটা ঔষধ লিখি লওক মই কিন্তু কৈছোঁ এটা ঔষধৰ নাম দিয়া নাই বহুত বেমাৰৰ কাৰণে বহুত ঔষধ দি আছোঁ এমিষ্টাৰ স্প্ৰে কৰিলে যদি পোৱা নাই ইয়াৰ এগেইনষ্টত আৰু এটা ঔষধ দিছোঁ সেইটো হ'ল ইমেজ এনেকুৱা এক ধৰণৰ ভিটামিন তাৰমানে ই কি কৰিব এমিষ্টাৰতকৈ 3 গুণ তাৰমানে ইয়াৰ শক্তি বেছি থকা কাৰণ এইটোৱেই 3টা বস্তু বেছি থাকে কম্পজিশ্যন আপোনালোকে পৰীক্ষা কৰি চাব এই গছৰ পাতবিলাক যদিও হালধীয়া হৈছে যদিও হেতাও পৰা হৈছে লাহে 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 ই সময় ল'ব কিন্তু লাহে 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 পাতবিলাক আগৰ নিচিনা ৰূপ লৈ আহিব হালধীয়া হোৱা পাতো আকৌ নতুন ৰূপ লৈ আহিব তাৰমানে চিকচিকিয়া কৰিব তাৰপিছত আৰু এটা ঔষধৰ নাম আপোনালোকক কওঁ কেৰেলা গছৰ প্ৰধান ঔষধ এইটোৱে কেৰেলা আপোনালোকে 3 মাহ বিক্ৰী কৰিছে এতিয়া কেৰেলাৰ দামবিলাক বেছি হৈছে কিন্তু গছত কেৰেলা লাগা নাই গছক আমি কি খুৱাব লাগিব মানুহৰ জ্বৰ হ'লে এণ্টিবায়'টিক খাওঁ পেৰাচিটামল খাওঁ লগতে গৰম পানীও দিব লাগে নিমখীয়া পানীও খাব লাগে গলত আমাৰ কি হয় এনেকুৱা টনচিলৰ নিচিনা গুটি ওলায় এনেকুৱা ধৰণৰ বেমাৰৰ সমস্যা মানুহেও ভুগি আছোঁ কিন্তু তাৰ কাৰণে গছক কি দিব আপোনালোকে এই আধা বয়সীয়া বা আধা বুঢ়া গছবিলাকৰ গুৰি গুৰিত ফৰাডন দিয়ক ফৰাডন সিঁচক ফৰাডনে কি কাম কৰে মই আপোনালোকক কৈছোঁ গছৰ গুৰিত থকা যিবিলাক কেঁচু থাকে মাৰিব গছৰ গুৰিত থকা এক ধৰণৰ আলু হয় এই আলুবিলাককো মাৰিব আৰু কাম কি কৰিব এই যেতিয়া ফৰাডন দিলে 2 দিন পিছত আপোনালোকে গছৰ গুৰিত অকণমান মাটি দিব দি চাৰিওফালে ভৰিৰে তাৰমানে হেঁচি হেঁচি দিব মাটিখিনি একদম পুৰা টান কৰি দিব চাব গছবিলাক আকৌ নতুনকৈ আগ ওলাইছে আকৌ কেৰেলা লাগি আছে তো বন্ধুসকল নিশ্চয় বুজি পালে এতিয়া মই বেলেগ আৰু এক ধৰণৰ ভিডিঅ' লৈ আলোচনা কৰিম এতিয়া মই বেলেগ খেতি লৈ যাওঁ এতিয়া আহিল লাও খেতি লাও কোমোৰা তাৰপিছত আহে কি ভোল
এতিয়া কিন্তু বজাৰত ভোলৰ চাহিদা বহুত ভাল, লাও বহুত ভাল, তাৰ লগতে জিকা আছে, ভোল আছে, পানীলাও আছে, ৰঙালাও আছে। এক ধৰণৰ খেতি কিন্তু এখেতে কিন্তু গছ আগবিলাক বগাই ভাল পায়। এই ৰঙালাওৰ পাতবিলাকত কি হয় বা পানীলাওৰ পাতবিলাকত এই চাওক বগা বগা এক ধৰণৰ পোক দেখাই পাইছে, এনেকুৱা ধৰণৰ দাগ পেলায়। এই দাগবিলাক দূৰ কৰিব আপোনালোকে এই পাতবিলাকত উলালা এক ধৰণৰ ঔষধ আছে, প্ৰয়োজন হয়, উলালা স্প্ৰে কৰিব। আৰু এয়া চাওক, যদি পানীলাওৰ কলিবিলাক এনেকুৱা ধৰণৰ পচি যায়, গেলি যায়, তাৰ কাৰণে আপোনালোকে কি পৰামৰ্শ মই দিছিলোঁ, পাতবিলাক হেতাৰ পৰা ভাল কৰিলে। আৰু পানীলাও গছত কিন্তু আপোনালোকে নিশ্চয় নাজানে, বেছি পাৱাৰ থকা ঔষধ আপোনালোকে কেতিয়াও স্প্ৰে নকৰিব। বেছি পাৱাৰ থকা ঔষধ স্প্ৰে কৰিলে পানীলাও গছবিলাকত তাৰমানে লাহে লাহে পাতবিলাক আৰু কেঁকুৰা মেকুৰা হৈ আহিব। ই কিন্তু সহ্য কৰিব নোৱাৰে পানী থকা বস্তু। সেইকাৰণে আপোনালোকক কৈছোঁ উলালা, ই কিন্তু বেছি এটা পাৱাৰ থকা নহয়। পেগাছাছ কিন্তু কেতিয়াও পানীলাও খেতিত নিদিব। পেগাছাছ পাৰিলে আপোনালোকে ডেলিগেটটো দিব। ডেলিগেট কি হয়, একদম ভিতৰত থকা পোকবিলাক মাৰে। আৰু প্ৰফেক্ট ছুপাৰ, এইটো কিন্তু ঔষধ এই পানীলাও গছত নিদিব। আপোনালোকে পাৰিলে একেবাৰে কম দামৰ ঔষধ আছে ইকা, তাৰ লগতে পকেট, এইবিলাক ঔষধ স্প্ৰে কৰিব। আৰু এক ধৰণৰ বেমাৰৰ কথা মই আলোচনা কৰিবলৈ গৈ আছোঁ। এয়া আপোনালোকে দেখা পাইছে, আহি আছে স্ক্ৰীনত। এয়া চাওক, এইটো কিন্তু পানীলাও গছৰ ঠাৰিটো মই দেখুৱাই আছোঁ। ঠাৰিত বৰলে চাওক কি কৰিছে, ফুটা কৰিছে, তাৰ পৰা কি হৈছে, বীজাণু সৃষ্টি হৈছে। তাৰ পৰা চাওক সেই বীজাণুৰ পৰা গেলি পচি আকৌ কলা কলা এক ধৰণৰ আঠা নিচিনা বস্তু ওলাইছে। তাৰ প্ৰধান কাৰণ আপোনালোকে এই পানীলাও গছত কি কৰিব লাগিব, ডাঠ এটা ঔষধ আছে, ডাঠ, এইটো বৰল খেদিবৰ কাৰণে। আলিকা আছে, ডাঠ আছে, এইবিলাক ঔষধ আপোনালোকে স্প্ৰে কৰক। আৰু কি কৰিব, পানীলাও গছত যেতিয়া পানীলাও গৈ চাং পাবগৈ, চাং পাইছেগৈ, তেতিয়া কিন্তু পানীলাও গছবিলাক হঠাৎ তাৰমানে বহুত চেহেৰা, পাতবিলাক একদম হাতীৰ কাণৰ নিচিনা, দেখাত বহুত ধুনীয়া, হঠাৎ চাং পাইছেগৈ মৰি গৈছে। কিয়? আপোনালোকে চাং পোৱাৰ আগমুহূৰ্ততে কি কৰিব লাগিব, এই পানীলাও গছৰ এনেকুৱা ঠাৰি যে আছে, এনেকুৱা ঠাৰি আপোনালোকে 1 কিলো ফুৰাডন আনিব, 1.5 কিলোমান চূণ আনিব, খোৱা চূণ, ফুৰাডন আৰু খোৱা চূণ একেলগে পানীৰ লগত ভিজাই ৰাখিব। যিখিনি পানী সংমিশ্ৰণ হ'ল সেই পানীখিনি এটা সূতা কাপোৰেৰে এই ঠাৰিবিলাকত ধুনীয়াকৈ লগাই দিয়ক। বগা হৈ যাব, একদম পূৰা বগা হৈ যাব, শুকান হৈ যাব। তেতিয়া কিন্তু বৰল ইয়াত আৰু নবহে। যদিও বহে, বৰল কিন্তু লগে লগে একেবাৰে 2 ছেকেণ্ড আৰু সহ্য কৰিব নোৱাৰিব, লগে লগে মৰি যাব। নিশ্চয় বুজি পালে। আৰু পানীলাও গছৰ গুৰিত বিশেষকৈ ফৰাডন বেছি বেছি ঘটাব, নহ'লে কেঁচুবিলাকে এই শিপাবিলাকত মেৰুৱাই গছবিলাকক মাৰি পেলাব। আৰু পানীলাও গছৰ এনেকুৱা ধৰণৰ কলিবিলাক যেতিয়া আহে নষ্ট হৈ যায়, ফুলবিলাক নষ্ট হয়। আপোনালোকে এটা কাম কৰিব লাগিব, কি বেছি ফলন আনিবৰ কাৰণে আপোনালোকক কিন্তু অতদিনে ভিডিঅ'ৰ মাজতে আপোনালোকক কৈছিলোঁ যে আপোনালোকে আধা কিলো পিঁয়াজ লৈ আহক, পিঁয়াজৰ আধা কিলো যিমান ছাল ওলায় ছাল দিয়ক, পানীৰ মাজত ভিজাই দিলে আধা কেজি পিঁয়াজৰ ছাল, 2টা লেবুৰ ৰস আৰু যিকোনো কলৰ সৰু সৰুকৈ টুকুৰা কৰি সেই পানীৰ মাজত ভিজাই দিয়ক। এই পানীখিনি কি কৰক, গছত ধুনীয়াকৈ মৰ্ণিঙত স্প্ৰে কৰক, গোটেই গছ ভালদৰে ভিজাই দিয়ক। চাব আপোনালোকৰ গছত এনেকুৱা লাও ধৰিব, কলিবিলাক নষ্ট নহ'ব। মাজে মাজে এমিষ্টাৰ টপ স্প্ৰে কৰিব। বুজি পালে নিশ্চয়। আৰু এক ধৰণৰ কাম হ'ল কি, ভোল গছত বা ৰঙালাও বা পানীলাও গছত এই এনেকুৱা ধৰণৰ দেখা পাইছে আপোনালোকে, এই চাওক বগামাছি, এইবিলাকক কোৱা হয় বগামাছি। এই বগামাছি খেদিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, বায়ম পাৱাৰ, এই বায়ম পাৱাৰ স্প্ৰে কৰিব। তাৰ লগতে আপোনালোকে কি কৰিব,
একেবাৰে কম দামৰ ঔষধ এটা আছে একতাৰা, এইবিলাক কম দামৰ ঔষধ স্প্ৰে কৰিব। আৰু যদি ভোল গছ আছে, ভোল গছত কিন্তু অকণমান বেছি থকা পেগাছাছ দিব পাৰিব। ভোল গছত পেগাছাছ দিলে এনেকুৱা ধৰণৰ কলা হেতা পৰা পাতবিলাক আৰু নহয়, ভাল হৈ যাব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকৰ বা কেনে লাগিল মোক কমেণ্টত জনাব। তো মই এনেকুৱা ধৰণৰ মাজে মাজে আপোনালোকক দি থাকিম ভিডিঅ', যাতে ভিডিঅ' চাই আপোনালোকৰ কিবা গুণত আহে, যাতে আপোনালোকৰ খেতি বাতিৰ ওপৰত মনোযোগী হয়। এতিয়া ধৰক আমাৰ মাজৰ পৰা কিছুমান খেতিয়ে বিদায় ল'ব বা বিদায় মাগিব। তো আমি আকৌ নতুনকৈ এতিয়া আকৌ ফুলকবিৰ গুটিবিলাক কেনেকৈ পেলাব লাগে মই আপোনালোকক ভিডিঅ' দিম। ওলকবিৰ গুটি, বন্ধাকবি, জলকীয়া আকৌ আমি নতুন বছৰৰ কাৰণে এখেতক শুভেচ্ছা জনাইছোঁ। জলকীয়াক আকৌ মই পুলি পেলাম, তো মই ভিডিঅ' দিম। তাৰ লগতে আপোনালোকক কৈছোঁ বেঙেনা একেবাৰে শীতকালত আহিব, তেনেকুৱা ধৰণৰ বেঙেনাৰ পুলিও, মেডেল বেঙেনা আছে, তাৰপিছত বাংলাদেশী আছে, নীল সাগৰ আছে, এনেকুৱা ধৰণৰ নানান ধৰণৰ বেঙেনা আছে। তাৰপিছত জলকীয়া আছে, চুলি আকাশী তেল আমাৰ মাজত, তাৰপিছত 22 শিৱা, তাৰ লগতে আছে আমাৰ কিবা বেলেগ বেলেগ আৰু বেলেগ ধৰণৰ জলকীয়া আছে আমাৰ মাজত। বাংলাদেশী জলকীয়াও আছে, এই নানান ধৰণৰ ভোট জলকীয়া আছে। বহুতে কমেণ্ট কৰি থাকে যাতে এনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যা, এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত জ্বলন্ত সমস্যা হৈ থাকে। বহুতে খেতি বাতি কৰি থাকে কিন্তু গছবিলাক ধৰি ৰাখিব নোৱাৰে, মৰি যায় হঠাৎকৈ। তাৰ কাৰণে আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম, যাতে আপোনালোকে সহায় সহযোগিতা আপোনালোকক আগবঢ়াব পাৰোঁ, তাৰে কামনা কৰোঁ। তো আজি আৰু মই বিশেষ আলোচনা নকৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ পুনৰাই যাতে উপস্থিত হ'ব পাৰোঁ, আপোনালোকক যাতে ভাল দিশত আগবঢ়াই লৈ যাব পাৰোঁ, ভাল পৰামৰ্শ দিব পাৰোঁ, তাৰে কামনাৰে আজি মই বিদায় লৈছোঁ। ধন্যবাদ।